স্বৰ অভ্যাস কৰোঁতে আপোনালোকে তানপুৰাত বাদ দি হাৰমনিয়াম বা পিয়ানোৰ সহায় নোলোৱাকৈ স্বৰসমূহ লগাব নোৱাৰে নেকি? যদি তেনেকুৱা হয় তেতিয়াহ'লে এটা কথা সদায় আপোনালোকে মন কৰিব, প্ৰথমতে আপোনালোকে স্বৰসমূহ ভিজুৱেলাইজ কৰিবলৈ শিকক। মানে মাইণ্ডত পুৰা স্বৰসমূহৰ স্থানবিলাক মাইণ্ডত নিৰূপণ কৰিবলৈ শিকক। ধৰক আপোনালোকে যদি স্বৰ লগাইছে সা, ইয়াত যদি সা ৰে গা, এতিয়া মই বজাই গাইছো, যদি আপোনালোকে মাইণ্ডত ভাবি লৈ সা ৰে গা যে ওপৰলৈ যাব, গতিকে আপোনালোকে সেইটো ভিজুৱেলাইজ কৰক। সা ৰে গা মা পা, তেনেকে সা নি ধা পা মা, তললৈ আহিলে মানে আপোনালোকে ভিজুৱেলাইজ কৰিলেহে সেই বস্তুটো কণ্ঠত প্ৰয়োগ কৰিব পাৰিব। মাইণ্ডত ছেট কৰি ল'ব লাগিব স্বৰসমূহ, তাৰ পিছত আপোনালোকে কণ্ঠই গাবলৈ সুবিধা হ'ব। হাৰমনিয়ামৰ সহায় ল'বই লাগিব বুলি কোনো কথা নাই, যেতিয়া তেতিয়া আপোনালোকে স্বৰসমূহ লগাবলৈ বা গাবলৈ সুবিধা হ'ব। তেনেকে আপোনালোকে যেতিয়া গীত এটা গাব, গীতটোৰ যিটো বেছ নোট, য'লে গীতটো ঘূৰি আহিব, সেই বস্তুটো ঘূৰি আহিব পাৰিব লাগিব। আৰু সেইটো কেতিয়া হ'ব, যেতিয়া আপোনালোকে সেই সুৰটো, সেই টিউনটো আপোনালোকে ভিজুৱেলাইজ কৰিব পাৰিব। আৰু এটা কথা, যেতিয়া গীত এটা পৰিৱেশন কৰোঁতে তালটো যেতিয়া ৰাখিব, তালটো কোনেও নবজালেও, তাবলা নবজালেও আপোনালোকে মাইণ্ডত সেই তাবলাটো বা সেই ৰিডমটো আপোনালোকে মাইণ্ডত প্লে কৰি কৰি গীতটো ৰিডমত আপোনালোকে প্ৰেক্টিচ কৰিবলৈ চেষ্টা কৰক। তেতিয়া সেই ৰিডম চেন্সটো ধুনীয়া হ'ব। এনেকৈ অভ্যাস কৰিবলৈ চেষ্টা কৰক, নিশ্চয় আপোনালোকে ছাকচেছ হ'ব। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' চাই থাকিবৰ কাৰণে এতিয়াই মোক ছাবস্ক্ৰাইব কৰি লওক।